অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ নতুন সমিতি গঠন কৰা হৈছে আৰু এই নতুন সমিতিত ৰূপম শৰ্মাক সভাপতি আৰু জয়দীপ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰি এখন পূৰ্ণাংগ জিলা সমিতি গঠন কৰা হৈছে। মই আশা ৰাখিছোঁ এই জিলা সমিতিখনে সমগ্ৰ এই বিলাসীপাৰা অঞ্চলত সকলো জনগোষ্ঠীক, সকলো জনজাতিক, সকলো ধৰ্মাৱলম্বী মানুহক একত্ৰিত কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনত অংশীদাৰিত্ব কৰাব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা সদায় কৈ আহিছোঁ যে শাসক বিৰোধী উভয় পক্ষই ৰাজনৈতিকভাৱে লাভৱান্বিত হ'বৰ কাৰণে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে। সেই কৌশলসমূহে কিন্তু অসমীয়া জাতিটোক ক্ষতি কৰিছে। কোনোবাই যদি হিন্দু ধৰ্মক লৈ পেলাই ৰাজনীতি কৰিব বিচাৰিছে, কোনোবাই আকৌ মুছলমান ধৰ্মক লৈ পেলাই ৰাজনীতি কৰি ৰাজনৈতিকভাৱে লাভৱান্বিত হ'ব বিচাৰিছে আৰু তেওঁলোকে ৰাজনৈতিকভাৱে লাভৱান্বিত হৈছেও, কিন্তু ক্ষতি হৈছে অসমীয়া সমাজখনৰ। গতিকে আমি এই বিভিন্ন জনগোষ্ঠী, বিভিন্ন জনজাতি, বিভিন্ন ভাষা ভাষীৰ মানুহে সমৃদ্ধ এই জাতিটোক যাতে কোনো ৰাজনৈতিক নেতাই নিজৰ ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নোৱাৰে, সেই সম্পৰ্কত আমি নিশ্চয় বা আমাৰ দৰে জাতীয় সংগঠনসমূহে নিশ্চয় আমি সতৰ্ক দৃষ্টি ৰাখিম। আৰু আমি এটা কথা স্পষ্টভাৱে কৈছোঁ যে ৭১ চনৰ পূৰ্বে যিবিলাক মানুহ আহিল, সেই মানুহবিলাকক ইতিমধ্যেই অসম চুক্তিয়ে বৈধ নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰিলে। সেই বৈধ নাগৰিক হিচাপে স্বীকৃতি প্ৰদান কৰা যিবিলাক ব্যক্তি, সেই ব্যক্তিবিলাকক আজিৰ তাৰিখত আমি অসমৰ সমাজ জীৱনৰ পৰা কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰোঁ। সেই অসমৰ সমাজ, সংস্কৃতি বা ৰাজনীতি সকলোতে তেওঁলোকৰ অংশীদাৰিত্ব নিশ্চয় তেওঁলোকে পাব। গতিকে কেৱল মাত্ৰ ৰাজনৈতিক দলসমূহে বিভিন্ন ধৰণৰ ভীতি প্ৰদৰ্শন কৰি এই যিবিলাক ধৰ্মীয় সংখ্যালঘুৱে হওক বা ভাষিক সংখ্যালঘুৱে হওক, এই মানুহবিলাকক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে। মই ভাবোঁ ই জাতিটোৰ কাৰণে ক্ষতিকাৰক।